আইও আঠু দু পাইছো নাখায় গমেই নেপাব মই কিহেৰে বনাইছো আহা 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 ইয়ালে আহা ইয়ালে আহা আইও আঠু দু পাইছো কিবহি আৰু ইয়াকে খাই আছো যোৰহাটতহে ইমান গৰম গুৱাহাটীতকৈও বেছি গৰম ইয়াত আগবেলা লাগে দিয়া হা বজাৰ এতিয়া বোলে এওঁ নিউজত পাইছে যোৰহাট মাৰ্কেট কি কেন্দুগুৰি ফালে হেনো হিষ্টকত মানুহ এগৰাকী ঢুকালে ৰাস্তাত খোজকাঢ়ি থাকোঁতে পৰাপক্ষত সঁচাকৈ একো কাম নহ'লে ইমানটো ৰ'দত নোলাবই আজিতো মানে বহুত বেছি গৰম আছে ফিলছ লাইক 51 মই যেতিয়া ওলাই গৈছিলোঁ সঁচাকৈ মানে একদম ভাবিব নোৱাৰা গা চা বেয়া লাগি গৈছিলগৈ এতিয়াহে অলপ তল পাইছোঁ আৰু সকলোৱে মানে পানী নেমু চৰবত এইবোৰ খাই থাকিব মই আহি পেলাই নেমু চৰবত খাইছোঁ আৰু এইটো আচলতে হেবিটে কৰি ল'ব লাগে মই ঠিক আছে মই মন্মি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই মানে কালি শুনাই নাছিলোঁ কঁঠালগুটি বা কিবা এটা বনাই খুৱাম বুলি যে তাকে বনাব লাগে তাকে বনাওঁগৈ খাওঁগৈ আপোনালোককো দেখুৱাম আমাৰ ঘৰত কঁঠাল খোৱাতকৈ কঁঠাল গুটি খোৱাটো সকলোৱে মানে চখ ময়ো সঁচাকৈ কঁঠাল গুটি খাইহে বেছি ভাল পাওঁ আৰু দুটা কঁঠালৰ গুটি বহুতখিনি হ'ব মই শুকুৱাই পেলাই এনেকৈ অলপমান ওপৰৰ বাকলিটো গুচাই এক বটল ফ্ৰিজত থৈ দিছোঁ পটককৈ যাতে কিবা এটা বনাই খাব পাৰোঁ বা দাইল ভাজি বনালেও পটককৈ দিব পাৰোঁ এইখিনি মই গুচাই পেলাই ইয়াত চাফা কৰি ল'লোঁ আপোনালোকে দেখিলেই প্ৰেছাৰ কুকাৰ এটাত মই গোটেই কঁঠাল গুটিখিনি দি দিছোঁ আৰু অলপমান পানী দিছোঁ এতিয়া নিমখ চিমখ একো নিদিওঁ লগত দুটা আলু দিছোঁ থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে আজি কঁঠাল গুটিৰ কিবা নিমখীয়া এটাই বনাম আচলতে কাটলেট বুলিও ক'ব নোৱাৰে মই কাটলেটৰ নিচিনাকৈ অলপমান বনাইছোঁ আপোনালোকে কি সুবিধা হয় তেনেকৈয়ে কঁঠাল গুটিকেইটা ভালকৈ পিটিকি ল'ব গোটা চোটা নোহোৱাকৈ মই সেইকাৰণে আপোনালোকক দুখন দেখুৱাইছোঁ পিহনাখনত এনেকৈ পিহি ল'ব পাৰে তেতিয়া অকণো গুটি নাথাকে নাইবা পটেটো স্মেচাৰডালেও স্মেচ কৰি ল'ব পাৰে নাইবা খুদনা মাৰি এডালেও হাতত আচলতে জোৰ নপৰে কঁঠাল গুটি পিটিকোতে নহ'লে আঙুলিত অকণমান দুখ পায় এয়া চাওক মই অকণমান পটেটো স্মেচাৰডালে পিটিকি লৈছোঁ আৰু যদি কেনেবাকৈ গোটা থাকে বা কঁঠাল গুটিকেইটা অকণমান টান নিচিনা দেখে তেতিয়াহ'লে আপোনালোকে মিক্সিটো অলপমান দি ল'ব পাৰিব এইখিনি বৰ ধুনীয়াকৈ মই পিটিকি ল'লোঁ আপোনালোকে মন কৰিছে ইয়াত গোটা চোটা একো নাই ধুনীয়াকৈ আকৌ হাতেৰেও মই পিটিকি লৈছোঁ যদি গোটা থাকে খাই ভাল নালাগিব ডাঙৰ চাইজৰ এটা পিঁয়াজ মিহিকৈ মই কুটি দিছোঁ আৰু পাচলি মন পচন্দ দিব মই গাজৰ কেপচিকাম আদা তাৰপিছতে মান ধনিয়া আছিলে অকণমান মান ধনিয়া দিছোঁ কেঁচা জলকীয়া জিৰা গুড়ি ধনিয়া গুড়ি নিমখ আৰু আপোনালোকে কিবা মছলা ইউজ কৰিব বিচাৰে বা ব্যৱহাৰ কৰিব বিচাৰিলে কৰিব পাৰে যেনে ধৰক আমচুৰ পাউডাৰ জলকীয়া গুড়ি এনেকুৱা ধৰণৰ মই কেঁচা জলকীয়া দিছোঁ কাৰণে আৰু বিশেষ একো দিয়া নাই সকলোখিনি ভালকৈ মই মিলাই ল'ম আচলতে কাটলেট বনোৱাৰ নিচিনাই ইয়াত ব্ৰেড ক্ৰাম্পছ থাকে মই সেইটো বস্তু স্কিপ কৰিছোঁ কাৰণ কঁঠাল গুটি খুব এটা সুন্দৰ বাইণ্ডিং থাকেই সেইকাৰণেহে ব্যৱহাৰ কৰা নাই যদি অকল আলুৰে বনাওঁ বুলি ভাবে তেতিয়াহ'লে ব্ৰেড ক্ৰাম্পছ লাগিব মই দুটা কুকি কাটাৰ লৈ পেলাই ডিজাইন দিছোঁ কুকি কাটাৰ নাথাকিলে বেলেগ এটা ধৰণেও আপোনালোকে ডিজাইন দিব পাৰে চাওক এনেকৈ অকণমান ডাঠকৈ মেলি ল'ব আৰু এটা জোখৰ গ্লাছ ল'ব বা বাতি সৰু বাতি থাকিলে এনেকৈ ডিজাইন দি দিব এইটো বৰ ধুনীয়া হৈছে মন কৰিছেনে আঙুলিয়ে সমান কৰি দিছোঁ আৰু এনেকৈ গোটেইখিনি মই বনাই ল'ম আৰু ব্ৰেড অলপমান মই মিক্সিতে গুড়ি কৰি লৈছিলোঁ ব্ৰেড ক্ৰাম্পছ বনাই লৈছিলোঁ আপোনালোকে কাটা বিস্কুটৰ গুড়িও দিব পাৰে বা যিকোনো মিঠা নথকা বিস্কুট দিব পাৰে আৰু এনেকৈ লেটিয়াই ল'ব ভালকৈ লেটিয়াই লোৱাৰ পিছত মই কেইটামান এয়াৰ ফ্ৰায়াৰ কৰিম আৰু এয়াৰ ফ্ৰাই কৰোঁতে অকণমান তেল ব্ৰাছ কৰি ল'ম যি মন যায় আপোনালোকে তেল যিটোৱে খায় এনেকৈ ব্ৰাছ কৰি ল'ব মই আগাৰো এয়াৰ ফ্ৰায়াৰ ব্যৱহাৰ কৰিছোঁ এইটো মাত্ৰ 15-20 মিনিটতে হৈ যাব আনহাতে মই এখন পেন পাতি অকণমান তেল দিছোঁ মন কৰিছে চাগৈ আপোনালোকে টেৱাটো এইটো ভাজিব পাৰে কাৰণ মই তেলটো লেটিয়াই পেলাইহে ভাজিছোঁ উপঙাই নাই ভজা ইচ্ছা কৰিলে আপোনালোকে উপঙায়ো মচমচীয়াকৈ ভাজিব পাৰে মই কম তেল ব্যৱহাৰ কৰিছোঁ এনেকুৱা পেন নাথাকিলে আপোনালোকে টাৱাটো কৰিব পাৰে আৰু লুটিয়াই দিয়াৰ পিছত আকৌ অকণমান তেল দি দিছোঁ
এইফালে এয়াৰ ফ্ৰায়াৰখিনিও হৈ গ'ল, মই দেখুৱাইছোঁ চাওক বৰ ধুনীয়া ৰং ধৰিছে আৰু টাৱাখিনিও হৈ গ'ল। প্ৰায় 15 মিনিটমানতে দুইবিধেই হৈ গৈছে আৰু মই এটা এটাকৈ পৰিৱেশন কৰিছোঁ। চাওক মই দুভাগ কৰি দিছোঁ, এভাগ পেনত ফ্ৰাই কৰা আৰু এভাগ এয়াৰ ফ্ৰায়াৰত, আৰু লগত টমেটো কেটচাপ দিছোঁ। আপোনালোকে চাটনি বা যিকোনো চাটনি বনাই লগত খাব পাৰিব। আৰু ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। সঁচাকৈ খাই কিন্তু বহুতেই ভাল লাগে আৰু দুটা মই এনেই ধুনীয়াকৈ পৰিৱেশন কৰি দেখুৱাইছোঁ। ইয়াত আকৌ অকণমান চিলি চচ আৰু চালাড দিছোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।